ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাঢ়ি গীতটো আৰু লগতে কেইবছৰ আগতে গোৱা মানে পুৰণি গীত এটা মানে পুৰণি ভিডিঅ' এটা আপোনালোকে চাইছে আৰু যিখিনি ভুল হৈছে যেতিয়া পৰহি যিটো ভুল হৈছে মোৰ দ্বাৰা সেইটোৰ কাৰণে আজি মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰতে মই ক্ষমা খুজিছোঁ মোৰ সকলো অসমবাসীৰ মাজত আমাৰ সকলো অসমবাসীয়ে মোক যেনেকৈ আদৰি লৈছে যেনেকৈ মৰম দিছিলে সেইখিনি মৰম মই সদায় বিচাৰোঁ লগতে আমাৰ পানী বৰঠাকুৰ বায়ে মোক বহুত মৰমেৰে মোক কৈছে গৰিমা বয়ে বহুত মৰমেৰে কৈছে আৰু এইটোৱে কৈছে যে জুবিনৰ গানবোৰ আমাৰ শুদ্ধকৈ আগুৱাই লৈ যাব লাগে সংৰক্ষণ কৰিব লাগে আৰু যিহেতু মই অসমতে জন্মগ্ৰহণ কৰা নাই সেইকাৰণে মোৰ মাতৃভাষাটো আৰু মোৰ মানে একচেণ্টটো ক'বলৈ অকণমান প্ৰব্লেম হয় কিন্তু তথাপিও মই শিকিবলৈ চেষ্টা কৰি আছোঁ যিহেতু জন্মগত নহয় সেইকাৰণে মোৰ বহুত প্ৰব্লেম হৈ থাকে তথাপিও মোৰ মিউজিকেল টিমৰ সকলো মেম্বাৰ্ছ আমাৰ সকলো অসমীয়া মানুহ লৈ পেলাই মই পৰিয়ালটো চলাই থাকোঁ মোৰ সকলো চাউণ্ড বেণ্ডাৰ্ছ যিমান মানুহ আছে সকলো মানুহে অসমতে জন্মগ্ৰহণ কৰা মানুহ যদি কোনোবাই ভুল বাতৰি আপোনালোকে তাতে প্ৰচাৰ কৰিছে যে মোৰ চাউণ্ড বাহিৰৰ পৰা মোৰ চাউণ্ডৰ মানুহ বাহিৰৰ পৰা মোৰ মিউজিচিয়ানছ মানুহ বাহিৰৰ পৰা তেতিয়াহ'লে মই আজি মঞ্চত আমাৰ ৰাইজৰ ওচৰতে থিয় হৈ কথাখিনি কৈ আছোঁ মোৰ সকলো মানুহ অসমৰ মানুহে আৰু এই মানুহে মোক অসমীয়া ভাষাটো শিকাইছে এই মানুহৰ লগতে থাকি কিনে মই কথা পাতি কিনে অকণমান অসমীয়াটো শিকিবলৈ চেষ্টা কৰিছোঁ আৰু শিকি আছোঁ এতিয়ালৈকে গতিকে অসমীয়া ৰাইজলৈ আমাৰ অসমবাসী ৰাইজলৈ আৰু আমাৰ আজিৰ ৰাইজলৈ সদায় মোৰ এইটোৱে প্ৰাৰ্থনা থাকিব যে মোৰ যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব কিন্তু বঙালী বুলি মোক বেয়া নাপাব এইটো বহুত মনত দুখ দিয়ে এইটোৱে কথা বেলেগকৈ ক'বলগীয়া একো নাই আৰু আমাৰ বিভিন্ন দল সংগঠন আমাৰ গৰিমা বৌ পামিবা আমাৰ অসমবাসী ৰাইজসমূহ জুবিন প্ৰেমী মানুহৰ ওচৰতে মই আকৌ আজি এবাৰ ইয়াতে মিডিয়া আছে মই মিডিয়াৰ ওচৰতে আপোনালোকৰ ওচৰতে মই মঞ্চত থিয় হৈ ক্ষমা খুজি আছোঁ তাতে মোৰ একো লাজ নাই মই আকৌ কৈ আছোঁ মই যদি গানটোৰ জৰিয়তে আপোনালোকক দুখ দিছোঁ তেতিয়াহ'লে মই ক্ষমা প্ৰাৰ্থী লগতে যেতিয়া আগৰ গীতবোৰ এতিয়া ভাইৰেল কৰি আছে কিছুমান মানুহে জানি বুজি যেতিয়া আগৰ গীতবোৰ আছিলে তেতিয়া জুবিন দা জীয়াই আছিলে এতিয়াতো দাদা নাই আৰু যেতিয়া দাদা নাই গতিকে মোক শুধৰাবলৈ মানুহৰ অভাৱ যেন লাগিছে মনত কিবা ভাবিছোঁ এইটো কিন্তু লগতে এইটোও ভাবোঁ যে অসমীয়া ৰাইজে মোক বহুত মৰম কৰিছে অসমবাসী ৰাইজে মোক মৰম দিছে গতিকে আপোনালোকক মই নিজৰ গাৰ্জিয়ান বুলি ভাবোঁ এই কথাখিনি আকৌ কৰোঁ আকৌ কৈ আছোঁ যদি কিবা ভুল হৈছে আজিৰ মঞ্চতো যদি কিবা ভুল হৈছে আপোনালোকে আপোন কৰি ল'ব মোক মাফ কৰি দিব সেইটোৱে কৈছোঁ থেংক ইউ ছ' মাছ